এই মতা মানুহসকলক কৈছে আপোনালোকে মাইকী মানুহ লৈ ইয়ালৈ নাহিব, কাৰণ ইয়াত যিখিনি দেখিব আপুনি দেউলীয়াটো খাটা যদি সাৱধান দেউলীয়া হোৱাৰ পৰা যদি এইটো চাইডলৈ নাহাকে বাকীখিনি চাব। জয় গুৰু শংকৰ। এতিয়া মই আছো জ্যোতি বিষ্ণু সমন্বয় ঠাইত, আৰু অসমৰ ভিতৰতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ এটা ধৰ্মীয় আৰু এক অনন্য অনুষ্ঠান শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ইয়াত অনুষ্ঠিত হ'বলৈ গৈ আছে। অহা কালিৰ পৰা ইয়াত 95 সংখ্যক শংকৰদেৱ সংঘৰ ইয়াত বাৰ্ষিক অধিৱেশন হ'ব, আৰু সেই অধিৱেশনস্থলীত মই এতিয়া আহি পাইছোঁহি। বলক তেন্তে এতিয়া আমি অধিৱেশনস্থলীৰ ভিতৰলৈ সোমাই যাওঁ আৰু ইয়াত কেনেকুৱা ধৰণৰ পৰিৱেশ বিৰাজ হৈছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। উজ্বলি উঠিব ভকতিৰ অমিয়াতা ভকতিৰ অমিয়াতা। এতিয়া আছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, য'ত অহা কালিৰ পৰা ইয়াত 95 সংখ্যক শংকৰ সংঘৰ অধিৱেশন আৰম্ভ হ'ব, আৰু ইয়াত দেখিছে মোক পাছলৈ যে এতিয়াও ইয়াৰ কাম চলি আছে, আৰু আজিৰ ভিতৰত ইয়াত কাম হৈ যাব। সকলোৱে যুদ্ধহীন বাবে ইয়াত কাম কৰি আছে। নাৱৰ ওপৰত এখন বেদী বনাই থকা কাঠৰে সম্পূৰ্ণ আৰু নাও, আৰু ইয়াতে কাইলৈ শংকৰ সংঘৰত যি 95 সংখ্যক শংকৰ অধিৱেশন, এই অধিৱেশনৰ পতাকা উত্তোলন কৰা হ'ব ইয়াত। আৰু ইয়াত দেখিছে ইয়াত শিবিৰ বনাই থোৱা হৈছে। এই শিবিৰসমূহতে যিসকল ইয়ালৈ অতিথি আহিব, সেই অতিথিসকলে এই শিবিৰসমূহত থাকিব। শিবিৰসমূহ মোটামুটি প্ৰায় বনোৱা হৈ গৈছে, আৰু এইদৰে প্ৰকাণ্ড ইয়াতে অতিথিশালা ইয়াত বনাই থোৱা হৈছে। শিবিৰসমূহ বনাইছে, ইয়াত যিসকল অতিথি আহিব তেওঁলোকে এইদৰে থাকিব, আৰু ইয়াত নৰা পাৰি থোৱা হৈছে, আৰু তেনেস্থলত ইয়াৰ ওপৰতে এইদৰে থাকিব। এই কিমান সুন্দৰকৈ বনাইছে এই অতিথি শিবিৰটো, সঁচাই ধুনীয়া লাগিছে। ফুল চুল ৰুই সব ডেক'ৰেশ্যনো কৰিছে, বহুত ধুনীয়াকৈ বনাইছে দেই সেইটো। আৰু এতিয়া আপোনালোকক দেখুৱাইছোঁ এটা বৃহৎ ভোজনালয়। আচলতে ইয়ালৈ যিসকল ভক্ত আহিব সেইসকলক আপ্যায়ন কৰিবৰ কাৰণে ইয়াত ভোজনালয়ৰ ব্যৱস্থা কৰা হৈছে, আৰু এই বৃহৎ ভোজনালয়টো প্ৰায় একেলগে 12,000 ভক্তই আহাৰ গ্ৰহণ কৰিব পাৰিব। আৰু ইয়াৰ হ'ল ইয়াত বৃহৎ ইয়াত চৌকাত, আৰু ইয়াৰ ৰান্ধনীশালা এখন, আৰু ইয়াত প্ৰায় 300 চৌকাত একেৰাহে কালিৰ পৰা ইয়াত ৰন্ধন প্ৰকৰণ কৰিব ৰাইজৰ বাবে। দাদা কিমান চৌকা আছে? কিমান চৌকা আছে? 300। আৰু 300 চৌকাত একেলগে কাইলৈ জ্বলিব। আচলতে আজিতো হোৱা নাই 300 চৌকা, কালিৰ পৰা একেলগে আৰম্ভ হ'ব। কাইলৈ 300 চৌকা একেলগে জ্বলিব, কাইলৈ পৰহি 3 দিন। আৰু এইদৰে ডাঙৰ আপোনাক দেখিছে কেৰাহী একেটা মানে কিমান ডাঙৰ, প্ৰত্যেক দিনাই প্ৰায় লাখৰ ওপৰত প্ৰত্যেক দিনাই ইয়াতে ৰাইজক সেৱা কৰিবৰ কাৰণে এওঁলোক প্ৰস্তুত হৈ উঠিছে। আৰু অধিৱেশনস্থলী আপোনাক এইফালে দেখিব যে এই অধিৱেশনস্থলীৰ মূল নামঘৰভাগ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে, সুন্দৰভাৱে তৈয়াৰ কৰি উলিয়াইছে। আৰু মই এতিয়া প্ৰদৰ্শনী য'ত হৈ আছে প্ৰদৰ্শনীস্থলীলৈ সোমাই, আৰু ইয়াত আচলতে কি কিনো আছে মই আপোনালোকক দেখুৱাই আছোঁ বোলো। আৰু আপোনালোকক এটা বিশেষ বস্তু দেখুৱাই আছোঁ। এইটো চাওক, মোৰ পাছফালে আছে ভাৰতৰ ভিতৰত একক আৰু এক অনন্য এটা অনুষ্ঠান বাৰেশ্বৰীয়া ভাওনা আছে, জামুগুৰিহাটৰ বিখ্যাত বাৰেশ্বৰীয়া ভাওনা। আৰু এই বাৰেশ্বৰীয়া ভাওনাৰ এটা আৰ্হি ইয়াত প্ৰস্তুত কৰা হৈছে। এই বাৰেশ্বৰীয়া ভাওনা আপোনালোকে সকলোৱে নাম শুনিছে, হয়তো বহুতে আজিলৈকে দেখা নাই। এই বাৰেশ্বৰীয়া ভাওনাৰ যি মণ্ডপৰ আৰ্হি ইয়াতে বনাই ৰখা হৈছে সকলোৱে দেখিবৰ কাৰণে। আচলতে এইদৰে বাৰেশ্বৰীয়া ভাওনাৰ পতা হয়, এইদৰে মণ্ডপ বনোৱা হয়। আৰু ইয়াতে আমাৰ বিভিন্ন ভিতৰৰ পিনে দেখিছে খোলা আছে, 21খন খোলা থাকে, আৰু এই খোলাবোৰতে ভাওনা অনুষ্ঠান কৰা হয়, একেলগে হৈ থাকে। আচলতে এই বাৰেশ্বৰীয়া ভাওনা এনেকুৱা এটা অনুষ্ঠান, যিটো অনুষ্ঠান আচলতে একক আৰু অনন্য বুলি ক'লেও আমাৰ দেশৰ ভিতৰতে, গতিকে এই বাৰেশ্বৰীয়া ভাওনাৰ এটা মণ্ডপ ইয়াত আৰ্হি ইয়াত প্ৰস্তুত কৰি ৰাইজৰ প্ৰদৰ্শনৰ কাৰণে ৰখা হৈছে। কাৰণ অসমৰ বিভিন্ন লোকে বাৰেশ্বৰীয়া ভাওনাৰ নাম কিন্তু হয়তো বিভিন্ন আহিব পৰা নোৱাৰে বা অসুবিধা হয়, সেইকাৰণে আজি যিহেতু এই অনুষ্ঠানলৈ অসমৰ প্ৰায় সকলো ঠাইৰ মানুহ আহিব, তেওঁলোকে এই বাৰেশ্বৰীয়া ভাওনা ভাগৰ আচলতে কিছু কথা বুজিব পাৰিব বা চাব পাৰিব। আৰু এটা মই আপোনালোকে এটা দেখুৱাইছোঁ, আমাৰ নদোৱা গৌৰৱ তথা অসমৰ এটা আদৰ্শ কৃষি পাম কৰ্ণকা বহুমুখী কৃষি পাম। আপোনালোকে সকলোৱে নাম শুনি আহিছে যে আমাৰ নদোৱা সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ এখন প্ৰচেষ্টাত এই নদোৱা কৰ্ণকা কৃষি ফাৰ্ম গঢ়ি উঠিছে, আৰু এই আদৰ্শ এখন ফাৰ্ম অসমৰ সকলোৰে বাবে। আৰু এই আদৰ্শ ফাৰ্মখনৰ এটা আৰ্হি ইয়াত প্ৰস্তুত কৰা হৈছে। এইখন হৈছে আমাৰ কৰ্ণকাৰ মেইন গেট, যিটো আপোনালোকে আমাৰ দেখিছে। আৰু এই মেইন গেটটো পাৰ হৈয়ে আপোনাৰ এয়া আমাৰ হৰি মন্দিৰ, য'ত অৰিজিনেলি কৰ্ণকাত আছে, এয়া হৰি মন্দিৰ, এয়া গেষ্ট হাউচ, আৰু সেই পিছফালে যে দেখিছে
এয়া হৈছে কন্যকা ৰেষ্টুৰেণ্ট আৰু এয়া হ'ল কন্যকা ৰিজৰ্টসমূহ আচলতে এই কন্যকা কৃষি ফাৰ্মখনে অসমীয়া যুৱকৰ মানৰ এটা বিশ্বাস এটা সৃষ্টি কৰিছে এটা পজিটিভ মাইণ্ডছেট ক্ৰিয়েট কৰিছে যে খেতি বাতি কৰিও যে অসমৰ ল'ৰা ছোৱালী স্বাৱলম্বী হ'ব পাৰি তেনে এক পজিটিভ মাইণ্ডছেট এটা গঠন কৰাত অসমৰ এই আমাৰ নলবাৰী সমষ্টিৰ এই কন্যকা বহুমুখী ফাৰ্মখনে যথেষ্ট অৱদান আগবঢ়াইছে অসমীয়া যুৱক যুৱতীসকলৰ মাজতে মই আপোনালোক এটা বস্তু যিটো আচলতে মই আপোনাক ক'লৈ গৈ আছোঁ সেইকাৰণে আচলতে নিজতে চতিয়া হিচাপে কৈ গৌৰৱ অনুভৱ কৰোঁ আমি চতিয়াবাসী হিচাপে গৌৰৱ অনুভৱ কৰোঁ এইখন হ'ল চতিয়া থানা যিখন থানাত 1942 চনত যি ভাৰতীয় আন্দোলনত ইংৰেজক নমাইছিলে ভাৰতৰ ভিতৰত প্ৰথম এইখন থানাতে ই ব্ৰিটিছৰ ইংৰেজক নমাই পৰাইছে ভাৰতৰ স্বাধীনতা পত্ৰ কৰিছিল বলক তেন্তে এই বিষয়ে অলপ কিছু জানো এই দাদু পাখনি কি আচলতে চতিয়া থানাৰ কথা অকণমান জানিব প্ৰথমেই মই সকলোলৈ আমি ভক্তিৰ পৰা সেৱা নিবেদিছোঁ আমাৰ শোণিতপুৰ জিলাৰ যিখিনি ঐতিহ্য ক্ষেত্ৰ আছে সেই ক্ষেত্ৰসমূহ আমাৰ মানে ইয়াতে উপস্থাপন কৰিব লাগে আৰু মোৰ ভাগত এটা দায়িত্ব পৰিছে আমাৰ চতিয়া থানাখন যি 1942 চনৰ 20 আগষ্টৰ তাৰিখে গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম তিৰংগা উত্তোলন কৰা যিখন চতিয়া থানা এইখন আপুনি দেখিছে পিছফালে আৰু এই প্ৰদৰ্শনী বিভিন্ন দোকান বহিছে যে খোৱা বস্তুৰ পৰা আৰম্ভ কৰি কাপোৰলৈকে বিভিন্ন ষ্টল বহিছে আৰু ইয়াতে অলপ মই ঘূৰি মেলি এতিয়া ৰাতি যাবলৈ ওলাইছোঁ আৰু এতিয়া ৰাতি যথেষ্ট হ'ল গতিকে এতিয়া ইয়াৰ পৰা ওলাই আহিছোঁ কাইলৈ আকৌ আহিম এই তিনিদিন ইয়ালৈ আহি থাকিম গতিকে আপোনালোকক এই তিনিদিন ইয়াৰ পৰিৱেশ নিশ্চয় দেখুৱাম তেন্তে আজিলৈ বাই বাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন সফল কৰোৱা হওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জয় জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় জয় এক শৰণ হৰিনাম ধৰ্মৰ জয় কৃষ্ণ